এই ভিডিওৰ জৰিয়তে আপোনালোকে জানি পাৰিব জলকীয়া খেতি বেমাৰ কি হয় আৰু কেতিয়া বা কিয় হয়। জলকীয়া খেতি য'ত আপোনাৰ পুলিটো লগাব তাত আমাৰ ৰ'দটো পৰি থাকিব লাগে আৰু অলপ ওখ ঠাই হ'ব লাগে। যদি আপোনাৰ সমান ঠাই হয় তেতিয়া কি হয় বৰষুণ পালে তাত পানীটো জমা হৈ যায় আৰু পানী জমা হোৱাৰ ফলত আপোনাৰ হিবা পচা বেমাৰটো লাগি যায় আৰু গা গছৰ যোনটো পাতটো হালধীয়া পৰি যায় আৰু গা গছটো কোলা পৰি যায়, তেতিয়া আপোনাৰ এই বেমাৰটো বেছি হয়। যদি আপোনালোকে ওখ ঠাইত লগায় আৰু ৰ'দ ঘাই ঠাইত লগায় তেতিয়া এই বেমাৰটো একেবাৰে কম হয়। যদি আপোনাৰ এই বেমাৰ লাগি যায় তেতিয়া কি কৰিব, ইণ্ডোফিল আছে, চাপ আছে, ৰিডোমিল আছে, এইদৰে ফাংগিচাইড বেমাৰ দৰৱ থাকে, এইবোৰ আপোনালোকে মাজে মাজে স্প্ৰে কৰিব আৰু তাৰ লগতে ভিটামিন এটা নিশ্চয় স্প্ৰে কৰি দিব। তেতিয়া এই বেমাৰটো লাগিলে গছটো অলপ চকি যায়, তেতিয়া আপোনালোকে ভিটামিন এটা নিশ্চয় স্প্ৰে কৰি দিব। আৰু এইদৰে ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব।